हेलो बंधुरा अस्सलामु आलैकुम। आपनालोके केनेके आछे? भाले आछे, आमिओ भाले आछो। आमार এই চতিয়ান বিরাট বজাৰত এই পাগলা বাবা মানে যিকোনো ধৰণৰ ৰোগীৰ চিকিৎসা কৰি আছে। ইয়াত বহুত মানুহ আছে, আপোনালোকে চাই আছে ইয়াত বহুত মানুহ আছে, বহুত দূৰণিৰ পৰা আহিছে। সিহঁতৰ লগত আমি কথা পতাই দিম, সিহঁতে ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, কি বেমাৰৰ কাৰণে আহিছে। ইয়াত কোনো টকা পইচা যি আছে বিনামূল্য আছে, থকাৰ ব্যৱস্থা আছে, সব ফ্ৰী আছে। আমি চেষ্টা কৰিছোঁ এজন মানুহৰ ওচৰৰ পৰা সুধিম, আপোনালোকে চাই থাকিব। আপোনালোকে ক'ৰ পৰা আহিছে? আমি হুজাইৰ পৰা আহিছোঁ, যমুনামুখ। যমুনাপুৰ কিহৰ কাৰণে আহিছে ইয়াত? পেৰালাইচিছৰ ৰোগী আজি প্ৰায় 5-6 বছৰৰ পৰা এনে বিচনাত পৰি আছে, খোজ কাঢ়িব নোৱাৰে আৰু একদম মানে নিজে দাঙি উঠাব লাগে, খোৱা বোৱা চব কৰিবলৈ। আমি যেতিয়া ইয়াত ভিডিঅ'ৰ মাজে দেখা পাইছোঁ ইয়াত পেৰালাইচিছ ৰোগী ভাল হৈ আছে আৰু ফিজিকেলি আমি দুদিন আগত আহিছিলোঁ, তাতো এজন আমাৰ ৰোগী অলৰেডি প্ৰায় 50% সুস্থ হৈ আছে আৰু আশা কৰোঁতে সুস্থ হ'ব। এতিয়া সেই হিচাপে আমি আহিলোঁ। এতিয়া আপোনালোকে ইয়াত আহিছে, কোনো অসুবিধা পাইছে নেকি? নাই, আজিলৈকে বহুত সুবিধা আৰু যি ৰেচপেক্ট বা ডিগনিটি আমাৰ এই যি ইয়াৰ এটা লোকেল মানুহ আছে ভাল ৰেচপেক্ট পাইছোঁ আৰু আশা কৰোঁ যাতে ইয়াত কোনো অসুবিধা নহয় আৰু কোনো পইচা টকা এইবিলাক কোনো লেনদেন আজি হোৱা নাই। ঠিক আছে, ধন্যবাদ। মই আৰু এজন দাদাৰ পৰা শুনিব বিচাৰিম, তেখেতে কি কয় আপোনালোকে শুনি পাব। সি আগৰ পৰা ইয়াত আহিছিলে, সি কয় সি শুনিব। আপুনি আগত ইয়াত আহিছিলে, কেনেকৈ পাইছে? ভাল পাইছে। এতিয়া কেনেকৈ হৈছে? আপোনাৰ নিজৰ বেমাৰ আছে? ভাইটিক লৈ আহিছিলে, এতিয়া ভাল হৈছে। এতিয়া আকৌ দেখুৱাব আহিছে। ইয়াত যে আহিছে কোনো অসুবিধা পাইছে নেকি? কোনো অসুবিধা পোৱা নাই, সুবিধা পাইছে। ঠিক আছে, ইয়াত সুবিধা পাইছে। আগতে তাত আছিলে চিলা বজাৰ আছিলে, তাৰ পৰা ইয়াত কিহৰ কাৰণে তাৰ পৰা আহি গৈছে মই এইটো জানিব চেষ্টা কৰিম এজন মানুহৰ পৰা। সি ক'ব তাত আগত আছিলে, এতিয়া ইয়াত নাই, তাত নাই, ইয়াত আহি গৈছে। তাৰ পৰা 1 কিলোমিটাৰ এইফালে আহি গৈছে। চতিয়ান বিৰাট বজাৰ এইটো পথতে আছে, বজাৰৰ লগতে আছে। এইজন দাদাৰ পৰা সুধিম তাৰ পৰা ইয়াত কিহৰ কাৰণে আহি গৈছে। আপুনি কওকচোন, তাৰ পৰা ইয়াত কিয়? আসসালামু আলাইকুম। অন্যান্য জায়গা থেকে আন্তরিক ধন্যবাদ। আমি আগত এইটো ক'বলগীয়া হ'লে চিলা বজাৰতে আছিল। চিলা বজাৰত আমি বিশেষ কৰি কিবা এটা অসুবিধাৰ কাৰণে আমি এই বস্তুটো ইয়াৰ পৰা এফালে লৈ আহিছোঁ আৰু চিলা বজাৰত ধৰি লওক স্কুল আছে, এফালে বহুত কিবা কিবি মানুহ প্ৰব্লেম দি আছে, দেখা দি আছে, সেইকাৰণে আমি লৈ আহিছোঁ। আৰু আমাৰ ইয়াত ধৰি লওক জায়গাটোৰ নাম হ'ল চতিয়ান বিৰাট বজাৰ তিনালি। ইয়াত যে চিকিৎসাবিলাক কৰি আছে, কোনো পইচা টইচা লোৱা হৈছে নেকি? নাই, ইয়াত কোনো ধৰণৰ পইচা পাতি লোৱা নাই। আৰু পইচা পাতি যদি কোনোবা লয় তেনেহ'লে আমাৰ কমিটিৰ তৰফৰ পৰা আমাৰ স্ক্ৰীণত নম্বৰ দিয়া আছে, এই নম্বৰত যোগাযোগ কৰিব। আমি ইয়াৰ উচিত ব্যৱস্থা ল'ম আৰু যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আছে, সিহঁতৰ থকা ব্যৱস্থাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি? আমি বহুত দূৰৰ পৰা মানুহ আহি আছে। আমি কোনো ধৰণৰ হিন্দু বা মুছলিম বুলি আমাৰ কোনো ভেদাভেদ নাই। আমি মানুহক থকা বোৱা খোৱাৰ সুবিধা আমি কৰি দিছোঁ। নিশ্চয়, ঠিক আছে। সি যেনেকৈ কৈছে ভালে কৈছে। আগত যেনেকৈ আছিলে তাত মানে কিবা লেট্ৰিন বাথৰুমৰ প্ৰব্লেম আছিল আৰু তাত ওচৰত স্কুল এখন আছে, স্কুলৰ প্ৰব্লেম হয়, বহুত মানুহ হৈ যায়। আমাৰ এতিয়া চতিয়ান বিৰাট বজাৰত দিছে, ইয়াত মানে স্কুল ওচৰত নাই। ইয়াত খোলা ময়দান আছে, ইয়াত বহুত মানুহ আহি আছে, আপোনালোকে চাই আছে। মই আৰু এটা মানুহৰ পৰা সুধিব বিচাৰিম। আৰু এটা অভিযোগ আছে যে আপোনাৰ ধৰি লওক আমি ৰাইজৰ সেৱা কৰি আছোঁ, আমি সেৱা কৰিয়েই যাম। যিমান দিন বাবা ইয়াত থাকিব আমি ইয়াত সেৱা কৰিয়ে যাম। সিহঁতক আমি একো চকুৰে চাই আছোঁ, কিন্তু আমাৰ যে মানুহক কিবা এটা মন্তব্য দি আছে যে চিলা বজাৰত আছিল আগত, এতিয়া বাবা নাই, সেইখিনিত কিবা মানে দুষ্ট চক্ৰ দলালে কিবা মানুহৰ পৰা দূৰৰ পৰা ৰোগীবিলাক আহে, তেখেতক প্ৰলোভন দি পেলাই তেখেতৰ পৰা কিবা এটা পইচা সংগ্ৰহ কালেকশ্যন কৰে বুলি আমি গম পাইছোঁ। সেইকাৰণে সেই বস্তুটো আমি যাতে হ'ব নিদিওঁ, এইটো আমি কামনা কৰি আমি তাৰ পৰা বস্তুটো আমি আমাৰ বিৰাট বজাৰ তিনালিত লৈ আহিছোঁ। ঠিক আছে, মই আৰু এজনৰ পৰা সুধিব বিচাৰিম। তেখেতে আহিছে, ক'ৰ পৰা আহিছে মই সুধিব বিচাৰিম। আপোনালোকে চাই আছে। আনে ক'ত থেকে আহিছোঁ? নীলিতে। কি বেমারে লেগেছে? বিশে লেগে। আজকে আইছো না আগে আইছো? আজকে আইছো। মানে কার যোগাযোগে আইছো? কেউ আমি মোবাইলে কিবা দেখাইছি। কেউ কেনে টেয়া পয়সা চাইছে? না চাইছে না। টেয়া পয়সা চাইছে না? ঠিক আছে। তেওঁ আহিছে, লিলিৰ পৰা আহিছে। তেওঁ আহি পেলাই ইয়াত মানে সুবিধা পাইছে, ইয়াত কোনো টকা পইচা লোৱা নাই। মই আৰু মানুহৰ পৰা সুধিম, তেখেতে কি কয় আপোনালোকে চাই থাকিব। দাদা আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে। কিহৰ কাৰণে আহিছে? বেমাৰৰ কাৰণে আহিছে। আপুনি ক'ত চাই পেলাই আহিছে? মই মোবাইলত চাই পেলাই। কাৰোবাক ফোন কৰিছে আপুনি? ফোন কৰা নাই। কোনোবা মানুহে আপোনাক পইচা টইচা খুজিছে? নাই খোজা। ইয়াত আহি পেলাই কোনো অসুবিধা হৈছে? ইয়াত আহি পেলাই কোনো অসুবিধা হোৱা নাই। মই আৰু 1-2জনৰ পৰা ক'ব বিচাৰিম, সিহঁতে ক'ব ইয়াৰ পৰিস্থিতি কেনেকুৱা আছে, ইয়াত থকা ব্যৱস্থা কি আছে, চব ইয়াত কৈ দিব। আপোনালোকক চাই থাকক। এতিয়া কিমান মানুহ হৈছে, মানুহবিলাক আপোনালোকক দেখুৱাই দিয়ক।